নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপুনি সকলো ভালে আছে, ময়ো আছোঁ। আজি হৈছে ৰবিবাৰ বহু দিনৰ মূৰত বন্ধ বাৰ এটা পালোঁ। এসপ্তাহ দীঘলীয়া পুৰা ৰাতিপুৱা দৌৰা সৌৰাকৈ স্কুলত পঠাই সিহঁতক ভাত পানী খুৱাই আৰু একদম আজি কিন্তু অকণমান আজৰি পোৱা যেন লাগিছে। এতিয়া বৰষুণ, কিন্তু পুৰা বৰষুণ দেখিছেনে? চবতে চাগে অসমৰ চবতে বৰষুণ হৈ আছে, তো ওলাব নোৱাৰে। আৰু এতিয়া আজৰি হৈছোঁ, সিহঁতক খুৱাই দিলোঁ। মাইনা বাবুক ভাত পানী খুৱাই এতিয়া খুৱাই দি পুৰা ফ্ৰী হৈছোঁ। এতিয়া ভাবিছোঁ এটা কাম কৰিম, বহুদিনৰ পৰা কৰিমকৈ থকা কাম এটা কৰিম আৰু আপোনালোককো দেখুৱাম ছাকচেছ হওঁ নে নহওঁ। দৰজা খুলি আহিলে আকৌ গ'লগৈ সোমাই ভিতৰলৈ। এতিয়া আহিছোঁ আচল কথাটোলৈ। এইখন বঁটা দেখিছেনে? আমাৰ মাৰ বিয়াৰ বঁটা আছিল আৰু ইয়াত ময়ো বিয়াত কিন্তু ব্যৱহাৰ কৰিছিলোঁ দেই। চব দিবলৈ ভাল। বিয়াৰ দিনাখন কৰা নাই, কিন্তু এনেই কৰিছিলোঁ, চব দিবৰ কাৰণে ব্যৱহাৰ হৈছিল। আৰু বিয়া বঁটাখন তাৰপিছত আৰু পৰিয়ে থাকিল, ইমান অকণমানি যে চব দি ভাল লাগে। আৰু এনেকৈ এইবাৰ যাওঁতে ঘৰত মই লৈ আহিলোঁ, এনেকৈ লেতেৰা হৈ পৰি আছে কাৰণে মই কৈছোঁ মা এখন মই লৈ যাওঁ। তাৰপিছত কি কৰিবি? মোক কৈছোঁ কি নাই, মই কিবা এটা কৰিম। তাকে দেখুৱাইছোঁ আপোনালোকক, এনেকুৱা হৈ আছে ইমান লেতেৰা। ইয়াক মই কেনেদৰে চাফা কৰিম আপোনালোকক মই দেখুৱাম আৰু আপোনালোকৰ আগত মই চাফা কৰিম। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাব। আৰু চব বস্তু কাঁহ পিতলৰ বস্তু, মানে একদম সহজতে আমাৰ ঘৰত থকা দুটা বস্তুৰে বৰ ধুনীয়া হৈ যায়, একদম চিকচিকীয়া হৈ যায়। আৰু মই আপোনালোকক ভাবিলোঁ আপোনালোকক কিয়নো নেদেখুৱাওঁ, আপোনালোকক দেখুৱাম। অলপ চাই ল'ব, আপোনালোকেও কেতিয়াবা সুবিধা হ'লে বাৰু। দেখিছাই নহয় কিমান মানে একদম হৈ আছে, একদম সহজতে ভাল হৈ যাব। দেখিছে এতিয়া এখন কেনেকুৱা হৈছে, আপোনালোকে নিজে চাওক বাৰু। দেখিছে নহয় বঁটাখনত মই এতিয়া এয়া ডাইৰেক্ট দেখুৱাই দিছোঁ আপোনালোকক। এই ময়ূৰ আটা, ময়দা কৈছোঁ, আটা এই অলপ লৈ ল'ম এনেকৈ, যিখিনি লাগে আৰু। তাৰপিছত ইয়াত নেমু টেঙা, দেখিছেনে? নেমু টেঙাত এনেকৈ ৰসটো দি দিম। আৰু এতিয়া সেই ৰসটোৰে আটা নিচিনা মাৰা হৈ গ'ল নহয়, তেল লগাই থৈ দিব লাগিব এনেকৈ। আৰু অলপ লগাব লাগিব আৰু দিব লাগিব ৰসটো। অকল এইখন নেমু, পূৰা নেমুটো এনেকৈ লগাই থৈ দিম মই। ভালদৰে লগাই অলপ সময় সানি পেলাই। দেখিছেনে? মই এনেকৈ আটা আৰু নেমুখিনি লগাই এনেকৈ থৈ দিছোঁ। তাৰপিছত আধা ঘণ্টামান পিছত এনেকৈ ঘঁহিব লাগিব। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হয়। দুপিনে লগাই থৈ দিছোঁ, যিমান পাৰোঁ এনেকৈ লগাই থৈ দিছোঁ। থৈ দিম আৰু অলপ সময়, আৰু কম আপোনালোকক। এইটো ধুব লাগিব, মই এনেকৈ বেচিঙতে পেলাই থৈ দিছোঁ। পিছত ধুলে দেখুৱাম আৰু, বেচিঙতে ধুম যিহেতু। আৰু দেখিছেনে আম, এই গছৰ তলৰ পৰা বুটলি আনিছোঁ, ভিজি চৰাই খায়।
এটা পালো ফাটিও গৈছে সব খাব লাগিব থৈ থাক হৈছে নালাগে যা যা ফল পকাম খাই খাই মজা লৈ আছে একদম গছৰ তলৰ পৰা বুটলি আনিলো ময়ো খাম এতিয়া এই নহয় কলা হৈ আছে কি হ'ব ভেজ একদম মজা খাম আৰু ৰবিবাৰ বুলি আজি ভাতত আছে মাংস আৰু দালি দিছোঁ ভাত কেৰেলা এইখন থালি ধুনুৰে বাৰু কমকৈ দিছোঁ তাইক সিহঁত দুটাৰ কাৰণে এইখিনি খাব দিছোঁ এতিয়া আমিও খাম আজি এনেদৰে খালোঁ দুপৰীয়াৰ সাজ এতিয়া আধা ঘণ্টামান সময় হ'ল এখন এতিয়া খহি আনিম খহাখিনি মানে মই আপোনালোকক নেদেখুৱাই অলপ অসুবিধাও হয় মই খহি আনি দেখুৱাই আছোঁ বাৰু দেই চাই থাকিবা ভিডিঅ'টো দেখিছে এতিয়া এখন কেনেকুৱা হৈছে আপোনালোকে নিজে চাওক বাৰু কেনেকুৱা ধুনীয়া হৈছে আপোনালোকে আগতে মই চাফা কৰিলোঁ খহিলোঁ তলটো হৈছে চাওক কিমান হৈছে মই ঘৰতে খহিলোঁ বাহিৰত গৈ আৰু খহিলেতো আৰু ভাল হ'লে হয় কিমান ধুনীয়া চকচকীয়া হৈ গ'ল একদম সহজতে ঘৰত থকা দুটা বস্তুৰে আপোনালোকে এনেকৈ কম বাৰু কাঁহ পিতলৰ বাচন চাফা কৰিব পাৰিব এই ছোৱালীও আছে হয়নে নহয় কোৱা হয়নে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু এনেকৈ চাই যাব ভিডিঅ'বিলাক আৰু মোক সহায় কৰিব ভাল লাগিলে কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে এতিয়ালৈকে কৰা নাই আৰু এতিয়া আবেলি সময় ভাত পানী খাই কাম বন কৰি চব কাম বন কৰি আজৰি হৈছোঁ আৰু আমাৰ মহাৰাণী দেখিছেনে নাই একদম সোফাত বহি চকীৰ ওপৰত ভৰি উঠাই ফেনৰ তলত টিভি চাই আছে ইপিনে হায়েক নাই মানে অকণমান নিজে আৰাম পাইছে এখেতে বাবুক উলিয়াই লৈ গৈছে একদম কয় বোলে সেইটোৱে একদম মোক জ্বলাই মাৰে কচুগুটিটোৱে এতিয়া শান্তি বোলে টিভি চাই আছে আৰু ময়ো আজৰি হ'লোঁ আৰু ভাবিলোঁ ভিডিঅ'টো সামৰোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ক'ব আৰু ভাল লাগিলে কমেণ্ট কৰিব আৰু যদি আৰু বেছি ভাল লাগে শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ এৰিছোঁ বাই বাই সকলোৱে ভালে কুশলে থাকক আন এটা নতুন ভিডিঅ'ৰ লগত লগ পাই আছোঁ বাই বাই লাভ ইউ